মাটিৰ পাত্ৰ এটা ওপৰৰ পৰা পৰি গলে ভাঙিলে যেনেকৈ খণ্ড খণ্ড হৈ যায় আমাৰ দেহটোৰ পৰাও যদি জীৱাত্মা কিবা কাৰণত যাব লগা হৈ যায় তেতিয়াহলে আমাৰ এই দেহটো এনেকৈ কৰি দিব লাগে এডাল ফালা খৰিৰ লগত একেলগে জ্বলাই দিব আমাৰ ফালা খৰি এডাল আৰু দেহটো একেই হৈ যাব আৰু কোনে জ্বলাই দিব আমাৰ নিজৰ বুলি ভাবি থকা পুত্ৰ পৰিবাৰ হেনেকৈ জ্বলাই দিব হেতে আৰু তেওঁলোকে লাৰিলে গা ধুব চুৱা বুলি ক'ব ইমান দিনে যিটো শৰীৰে আপুনি ইমান দিনে কুৱাই লৈ আছিলে সেই শৰীৰটোক চুৱা বুলি ক'ব যদি ঠাণ্ডা দিনত কিবাকে মৰিব লগা হয় আপোনাৰ আপোনজনে আৰু ওচৰত নাহে এই গা ধুব লাগিব কালিলে যাম দে বুলি ক'ব এতে গা ধুব লাগিব গতিকে মই আৰু আজি নাযাম কালিলে একেবাৰে মৰাও খাব যাম গাঁও ধুব যাম আৰু এই ৰাতি আৰু মৰাও নহয় গতিকে এই ৰাতি আৰু নাযাওঁ গতিকে কালি ৰাতিপুৱাই যাম আৰু একেলগে একেবাৰে গা ধুম তাৰ পৰা আহি পুনৰ পানী খায়ো তত নাপাব ইমান পানী লয় ইমানেই অপবিত্ৰ আমাৰ দেহটো কি কাম আছে এবাৰ চিন্তা কৰকচোন বাৰু এই দেহটো কি কাম আছে ভাঙিলে খণ্ড খণ্ড হৈ যায় এই দেহটো পিহিলেও কি ওলাই মলে ওলাই এই চকু কেইটাকে লাৰিলে কি ওলাই মলে ওলাই চিন্তা কৰকচোন দেহটোৰ পৰা কি ভাল বস্তু ওলাই এনেকুৱা এটা নাম কওক দেহৰ পৰা কি এনেকুৱা সুগন্ধি ভাল বস্তু ওলাইছে এটা নাম কওকচোন বাৰু আপোনালোকে কিবা ভাল বস্তু আছে নেকি দেহটো চব মল আনকি চিন্তা ভাৱনাবিলাকো মলেই হয় পচা চিন্তা পচা ভাৱনা মল এই মলবিলাকেৰে ভৰ্তি হৈ থাকে মলৰ দেহা এই নাম লোৱা মলৰ দেহা নহয় যুৱতীয়া ও নাম লোৱা নহয় দেহা ও কোনে ৰূপে গঢ়া এইটো মলৰহে দেহা পিহি দিলেও মলে ওলাব পানী খালেও মলে ওলাব ভাত খালেও মলে ওলাব বাকি জীৱ যদি কিবা কাৰণ হাঁহ এটা যদি তেনেকুৱাকে মৰি যায় হঠাতে ৰাতি ধপাই থাকি মৰি গ'ল লগে লগে পাকঘৰৰ ভিতৰত যাব পাকঘৰৰ ভিতৰত গৈ চৰুত উঠি নিজৰ দাঁতেৰে চুবাই তেওঁ ভিতৰত শ্মশানত দিব ইয়াতে পেটত শ্মশান কৰিব আৰু মানুহ মৰিলে ইমানেই অপবিত্ৰ মানুহৰ দেহটো আপুনি ভালকে খুৱাই থাকিব পৰা দিনকেইটা দেহ আপুনি বেয়া হৈ আছে নহ'লে আৰু মৰাৰ চেৰা কামে নাই সকলোৱে ক'ব একে মুখে ক'ব বোলে উলিয়াই দিয়ক সেই সোনকালে ঘৰটো নহ'লে বাছ ওলাব দূৰত নোলাব আৰু পাৰিলে ওচৰত নথব দিয়ক ৰাতি ভয় লাগে বা পাৰিলে অলপ আঁতৰতে থৈ দিয়ক এনেকুৱা খন্তেকীয়া দেহা তাকে ধৰণী গীতাত কৈছে দ্বাদশ স্কন্ধত ধৰণী গীতা বুলি আছে এই ধৰণী গীতাত তাতে কৈছে কথাখিনি যে যি নেকি ইমান ৰজা মহাৰজা কংসৰ পৰা দুৰ্যোধন দুটামান আদিৰ পৰা ইমানবিলাক দপদপাই থাকে তেওঁলোকে ৰাৱণ কুম্ভকৰ্ণ হিৰণ্যক এইবিলাক ৰজা ক'ত গ'ল এতিয়া নাই তেওঁলোক এতিয়া আজি মানে তেওঁলোকৰ হাৰত এতিয়া ভুল কৰি চেচ আৰু একো নাই সতী সন্ততিও নাই বুলি কৈছে সিহঁতৰ সতী সন্ততি এতিয়া কোনোবা আছে নেকি কোনোবা এগৰাকী নাতিনে পাইছে নেকি বোলে মই হিৰণ্যকশিপুৰ নাতি এনেকে পলাই কৈছে নেকি কোনোবাই বোলে মই ৰাৱণৰ নাতি হয় দিয়ক কৈছে নেকি কোনোবাই নাই কোনো নাই নাতি নাতি বনাইছো চব চেচ গতিকে এইকাৰণে আমিও আজি আছো গতিকে কালি বা কি হয় আমি ক'ব নোৱাৰো কালি কালৰ ভিতৰত আমি সকলো এটা খিলিকণা মাত্ৰ গতিকে সময় থাকোঁতে প্ৰভুসকল কৃষ্ণ নাম ল'ব লাগে কৃষ্ণ নাম লোৱাকৈ সেইকাৰণে আমাৰ দেহাটো কি হৈ যাব ভাঙি চিঙি গুচি যাব গতিকে সেইকাৰণে এই খন্তেকীয়া দেহাটোক লৈ গৌৰৱ কৰিব মানা কৰিছে সেইকাৰণে মানৱ দেহা মাটিৰ খণ্ড ভাঙিলে হ'লে খণ্ডে খণ্ড ভাঙিলে দেহা জোৰা দিবে না ভাঙিলে এই দেহাটো এবাৰ যদি জীৱাত্মা যাব লগা হয় আৰু পুনৰবাৰ ইয়াতে আহি জোৰা নালাগে গতিকে সেইকাৰণে এবাৰ যদি তেওঁ যায় এইটো পুনৰ মানে এনেকেই যাব সেইকাৰণে কি কৈছে ও জীবন রে জীবন সারিয়া না যাইস মুকে তুই জীবন সারিয়া গেলে আদর করিবে কাই জীবন রে ও জীবন রে জীবন সারিয়া না যাইস মুকে জীবনটা এৰি নাযাবি তই যদি এৰি যোৱা মোক কোনে মৰম কৰিব আৰু যদি আমাৰ ভিতৰৰ পৰা জীৱনটো ওলাই যাব লগা হয় কোনেও মৰম নকৰা ঠিক তেনেকুৱা কৈছে যে তুমি এৰি নাযাবা তুমি এৰি গ'লে আমাৰ এই জীৱনটো এই দেহাটোক কোনেও কি নকৰিব মৰম নকৰিব সকলোৱে জ্বলাই দিব আৰু সেই জ্বলাই দি তেওঁ শ্ৰাদ্ধৰ দিনা একেলগে চবে ভোজ ভাত খাব আহিব কোন মৰি গ'ল এইবিলাক পাহৰি যাব সেইদিনা অকণমান নিমখত লৈ ঢকালে কৰ্চা মূৰত মাৰি যুদ্ধ এখন হৈ যাব অকণমান নিমখৰ কাৰণে এক পিচ মাছৰ কাৰণে অকণমান চব্জিৰ কাৰণে
হয়তো এদিনা মোৰ ফালাফালি হ'ব পাৰে এনেকুৱা কাহিনীবিলাক গৈছে দেই বহুত দেখা পাইছোঁ কাৰণে কৈছোঁ সাধাৰণ কথা কিন্তু এজন যে মৰি গ'ল এই মৰাজনৰ আত্মাই যে সদগতি পাব লাগিব ইয়াক লৈ কোনো ধৰণৰ চিন্তা নহয় তেওঁ মৰিল আৰু একদম চিম্পুল হৈ গ'ল পুত্ৰ ভাইজে দুদিনমান ভোগ কৰিব পিছত আগতে যেনেকুৱাকৈ হাঁহি আছিল চবেই একে হাঁহি থাকিব একে মাতি থাকিববিলাক ভাতৰ কাপোৰ হ'ব লাগি চিন্তা তিৰি ৰূপ হৰি আছা সবাব জগতকে যিটো জনে ভৰণ পোষণ কৰা তেহে জনা হবাৰ নিয়ন্তা যে ভাত কাপোৰক লাগে চিন্তা এৰি হৰি আছা সবাবটো প্ৰকৃত তুমি ভাত আৰু কাপোৰক লৈ ইমান চিন্তা কৰি নাথাকিবা এক মুঠি অন্নৰ কাৰণে তুমি চিন্তা কৰিছা খাবহে লাগে আটাইতকৈ দুখৰ কথা কি জানে অন্য চৰাই চিৰিকটি পশু পক্ষীয়ে এইবিলাক একো মানে যোগাৰ কৰি নথয় এতিয়া চৰাইকেইটা ৰাতিপুৱা ওলাইছে য'ত যি পাইছে খাইছে ৰাতিপুৱা আকৌ ৰাতি বাহত গৈছে সূৰ্য উদয় মানে অস্ত যোৱাৰ আগে তেওঁলোক বাহত পৰিব আৰু মানুহে কি কৰে মানুহৰ নিশাচৰ হৈছে এতিয়া ৰাক্ষসৰ নিচিনা ৰাতি ঘূৰি ভাল পায় নিশাচৰ বুলি কৈ ভাল পায় খুব ভাল পাইছে বস্তু আজিকালি ডেকা চেঙেৰা যুৱক যুৱতীবিলাকে নিশাচৰ বুলি ক'লে খুব ভাল পায় খুব ভাল শব্দ এইটো আৰু পাৰ্টি খাব যাম বুলি কয় ৰাতি 12টা এটা খাই পাৰ্টি 12টা এটা কোনে ভোজ খায় ৰাক্ষসে খায় মানুহৰ খাদ্য নহয় মানুহৰ খাদ্য ৰাতি 8টা বজাৰ ভিতৰত খাবই লাগে খুব বেছিতে যেনিবা একদম কৰ্ম কৰি আছে 9টা বাজিল হাইয়েষ্ট 10টা বাজি গ'ল আৰু কিবা কাম তাৰপিছত মানুহৰ খাদ্যই নহয় এইবিলাক তাৰ কাৰণে মানুহৰ যে এইবিলাক গেষ্ট্ৰিক আলচাৰ ফেটি লিভাৰবিলাক যে হৈ থাকে গ্ৰেড 1 গ্ৰেড 2 লিভাৰ চিৰচিছ এনেকুৱা যে হৈ থাকে তাৰ কাৰণে হৈ থাকে মানুহে কি নকৰে খোৱাৰ কোনো ধৰণৰ লিমিট নাই যি পায় তাকে খায় পাৰ্টি কেৱল পাৰ্টি লাগে চাবচোন আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কৈ যাব ঘৰত মই পাৰ্টি এটা খাই আহোঁ কি খাব কোনোবা দিনা সুধিব গৈছে চাব গৈছে কি পাৰ্টি খাব যায় কিন্তু পাৰ্টি খাব যায় গতিকে সেইকাৰণে যে এইবিলাক বস্তু নিশাচৰবিলাকৰে আমাৰ খাদ্য মানুহৰ খাদ্য নহয় যিবিলাক নিশাচৰে ৰাতি ঘূৰি ভাল পায় ৰাতি তেনেকুৱাকে পাৰ্টি কৰি কিবা কৰি ভাল পায় মানুহৰ কি ৰাতি শুৱে আৰু ৰাতিপুৱাই উঠে গতিকে এতিয়া কথা হৈছে কি চৰাই চিৰিকটি পশু পক্ষীবিলাকে কি কৰে তেওঁলোকে কোনোদিন খাদ্য যোগাৰ কৰি নথয় কিন্তু আচৰিত কথা তেওঁলোক কোনোদিন লঘোণত নপৰে তেওঁলোকে সদায় খাই থাকিব পায় আৰু মানুহে যিমান যোগাৰ কৰে 4টামান ভাতেৰে বান্ধি থলেও একেলগে ভাতকেইটা খাব নোজোৰে আৰু এইটোৱে হ'ল মানুহৰ পশু পক্ষীৰ পাৰ্থক্য মানুহে ইমান কাম কৰে কাম কৰি কৰি তেওঁ মূৰৰ চুলি পকি গ'ল দেহাৰ কঁকাল হালি গ'ল তেওঁ কাম কৰি কৰি আনৰ বান্ধি হৈ হৈ কাম কৰোঁতে কৰোঁতে তেওঁ কঁকাল হালি গ'ল বান্ধি বুলিয়ে কৈছে আমাৰ দৰঙীয়া ভাষাত দেই আমাৰ বান্ধি বুলিয়ে কয় দৰঙীয়া ভাষাত আনৰ বান্ধি কৰোঁতে কৰোঁতে তেওঁৰ কঁকাল হালি গ'ল কঁকাল পৰি গ'ল কিন্তু তথাপি তেওঁ হৰিক ভজনা নকৰিলে এতিয়া কি হ'বগৈ অৱস্থাটো কিন্তু যিসকলে নেকি তেনেকুৱাকে অনবৰত নিজৰ ঘৰৰ পুত্ৰ পৰিবাৰ এইবিলাক কৰ্মক লৈ ব্যস্ত হয় আকৌ খাবৰ কাৰণে নজৰে একেলগে ভাতৰ কাঁহীখন সজাই কোনোবা এটা আগত কোনোবা এটা পিছত এনেকে খাব লগা হয় একেলগে কোনোদিন ভাতকেইটা খাব নোৱাৰে কোনোবা দিন ভাতেই খাব নোৱাৰে কামৰ ইমান জোৰ হয় খোৱাৰ কাৰণেতো এইবিলাক কাম কৰি আছে কোনোবা দিন খাবই নোৱাৰে কিছুমান এনেকুৱা আছে নিয়ম সংযমে নথকাৰ কাৰণত চুগাৰে আগুৰি ধৰিছে মিঠাই এটা খাওঁ বুলি খাব নোৱাৰে মিঠাইটো যদি খাওঁ বুলি খাব নোৱাৰে কি হ'ব আৰু এইবিলাক টকা ইমান টকা লৈ কি হ'ব যিবিলাক নেকি টকাক লৈ দপদপাই থাকে মই তেওঁলোকক প্ৰশ্ন কৰিছোঁ আপোনাৰ বহুত টকা আছে টকা নোহোৱাবিলাকৰ হৈছে কিবা এটা কাৰণ এইটো বেলেগ কথা টকা থাকাৰো যিবিলাকৰ হৈছে আপোনাৰ ইমান টকা লৈ কি কৰিব এতিয়া আপুনি এটা সাধাৰণ মিঠাই এটা খাওঁ বুলি খাব নোৱাৰে অলপ মঙহ খাওঁ বুলি খাব নোৱাৰে আপুনি ইচ্ছা কৰিছে বহুত আপুনি খোৱা মানুহ বহুত খাব ইচ্ছা কৰিছে কিন্তু খাব নোৱাৰে প্ৰেচাৰ আছে কি কাম হ'ব এতিয়া এইবিলাক টকা সোপা লৈ গ'লে যিবিলাক নেকি কামেই নাই এইবিলাক গতিকে সেইকাৰণে এই হ'ল মানুহৰ আটাইতকৈ দুৰ্ভাগ্যৰ কথা সেইকাৰণে ইয়াৰ আগত কৈ কৈছে শাস্ত্ৰই যে মানুহে সঁচাকৈ কি বুলি মিছা বুলি মানে মিছাকে সঁচা বুলি মানে এই সঁচা কথাবিলাক মানুহৰ হজম নহয় বমি হৈ যায় এইবিলাক সঁচা কথা যেতিয়া ভাগৱতত ওলাব মানুহৰ উগাৰ আহি যায় বমি আহি যায় সেইফালে বাটিয়াই ফুৰে এইবিলাক কথা আৰু যিবিলাক কথা নেকি বাটিয়াই ফুৰিব লগা কথা সেইবিলাকে মানুহে হজম কৰিব কথাখিনি বুজি পাইছে নহয় মই কি কৈছোঁ
গতিকে সেইকাৰণে আমি যিবিলাক কথা সঁচাটো আমি মিছা বুলি লওঁ, মিছাটো সঁচা বুলি লওঁ, এই হ'ল আমাৰ দুৰ্ভাগ্য কথা। সেইকাৰণে কৈছে যে জগতকে যিটোজনে ভৰণ পোষণ কৰা তেহে জানে সবাৰো নিয়ন্তা। গতিকে জগতক যিজন স্বামীয়ে ভৰণ পোষণ কৰে বুলি কৈছে, যিজন স্বামীয়ে গোটেই জগতক ভৰণ পোষণ কৰে, ঈশ্বৰ কৃষ্ণ, কৃষ্ণ স্বামী, কৃষ্ণ স্বামীয়ে জগতক ভৰণ পোষণ কৰে। এবাৰ পাণ্ডৱসকলৰ ঠাইত কি কৰিছিলে, দুৰ্যোধনে দুৰ্বাসা ঋষিক পঠাই দিছিলে। দুৰ্বাসা ঋষি এদিন হঠাতে দুৰ্যোধনৰ ৰাজসভাত আহি গ'ল। দুৰ্যোধনে মানে খুব সুন্দৰকৈ দুৰ্বাসা ঋষিক মানে সন্তুষ্ট কৰিলে। সন্তুষ্ট কৰা বৰ টান, বিৰাট খঙীয়া দুৰ্বাসা ঋষি। দুৰ্বাসা সন্তুষ্ট হ'ল। সন্তুষ্ট হোৱাৰ পিছত তেতিয়া দুৰ্যোধনক ক'লে বোলে, হে দুৰ্যোধন, মই তোমাক কি বৰ দিম কোৱা। ইমান পচা দুৰ্যোধন, মনটো ইমান বেয়া। তেওঁ ক'লে কি, বাকী বৰটো বাদ দিয়ক বাৰু, এটা সহায় কৰি দিয়ক। আমাৰ ভাইসকল তাতে বনবাসত আছে, বনৰ মাজতে আছে, আপুনি গৈ এবাৰ দয়া কৰি তেওঁলোকৰ আতিথ্য গ্ৰহণ কৰক, তেওঁলোকক এটা আশীৰ্বাদ দিয়া হওক। তেওঁ জানে যে এইখিনি সময়ত গ'লে তাতে মানে ভাতৰ চৰুটো সুধা হৈ থাকিব, এইটো কথা জানে। জানি শুনি কি কৰিলে, তেওঁলোক কি কৰিলে, এই দুৰ্বাসা সৈতে বাকী ঋষি মুনিবিলাকক তাতে পঠাই দিলে, য'ত নেকি পাণ্ডৱসকলে বনবাসত আছিল। আৰু পাণ্ডৱসকল যেতিয়া বনবাসত আছিলে, এইটো লৈ যাব। তেতিয়া কি কৰিলে যে দুৰ্বাসা গ'ল ঋষি মুনিসকলৰ সৈতে, অজস্ৰ মুনি তেনেকুৱা গৈ ক'লে যে, হে ৰাজন, মই স্নান কৰি আহোগৈ, মানে তোমালোকে অন্ন ৰেডি কৰা। আমি অকণমান স্নান কৰি আহোঁ, কাৰণ বহুত দূৰ তেওঁলোকে খোজকাঢ়ি গৈছে। গতিকে আমি স্নান কৰি আহোঁ, মানে তুমি অন্ন ৰেডি কৰা, এইখিনিকে কৈছে। আৰু ইয়াত আৰু কথা নকয় দুৰ্বাসা, ইমানেই খঙিয়াল যে তুমি ৰেডি কৰা। খালি ক'ৰ পৰা ৰেডি কৰিবা এইটো তুমিহে জানা। মই অতিথি আহিছোঁ, তুমি দিব লাগে। অতিথি দেৱো হ'ব। গতিকে তেতিয়া কি ক'লে, দুৰ্বাসা তেনেকুৱাকে স্নান কৰিবৰ কাৰণে গুচি গ'ল। গুচি যোৱাৰ পিছত এতিয়া দ্ৰৌপদীটো এতিয়া মানে হাহাকাৰ লাগি গ'ল। তেওঁ এটা পাত্ৰ লাভ হৈছিলে, সেই পাত্ৰটো কেনেকুৱাকে যে সেই পাত্ৰটো যিমানে তেওঁ দ্ৰৌপদীয়ে নোখোৱা পৰ্যন্ত পাত্ৰটোৰ পৰা অন্ন ওলাই থাকে যিমান পাৰি। কিন্তু সেইদিনা দ্ৰৌপদীয়েও খায়ো কি কৰিলে, থালি পখালি ধুই চাফ চিকুণ কৰি থলে। ঈশ্বৰৰ ইচ্ছাত সেইদিনা আকৌ ভগৱান কৃষ্ণ সেইদিনা আহি বোলে, কি কৰা যায়, মোক ভাত দিয়া, মোক বহুত ভোক লাগিছে। তেওঁলোকে যেতিয়া চিন্তা কৰিছিল কি কৰা যায়, এতিয়াতো পাণ্ডৱ কুল সমস্ত ধ্বংস হৈ যাব, দুৰ্বাসাৰ অভিশাপত পাণ্ডৱ কুল ধ্বংস হৈ যাব। তেতিয়া কি কৰিলে, আকৌ অলপ পিছতে ভগৱান কৃষ্ণ আহি গ'লে বোলে, কি কৰা যে তুমি মোক ভাত দিয়া, মোক অতি ভোক লাগিছে, মই একদম দিয়াই আৰু। যেতিয়া নেকি ঈশ্বৰ কৃষ্ণ তেনেকুৱাকে আহি গ'ল, তেতিয়া দ্ৰৌপদী আৰু হাহাকাৰ লাগিল। তেতিয়া ক'লে যে দুৰ্বাসাৰ সাপত পাণ্ডুকুলটো ভস্ম যায়, এইবাৰ গম পালো যে তোমাৰ সাপলৈকে গোটেই শেষ হ'ব। এই কথাটো কিন্তু গম পালো, গীতাত আছে, ৩য় স্কন্ধমানত এই কথা আছে যে তোমাৰ সাপত এইবাৰ শেষ আছে। তেতিয়া ভগৱান কৃষ্ণ বোলে, যোৱাচোন তাতে চোৱা কিবা লাগি আছে নেকি। এটা সাপৰ পাত, এটা সাধাৰণ অকণমান ক্ষুদ্ৰ হাতৰ কণা এটা তাতে লাগি আছিলে। আৰু এই কণাটো খাই কি কৰিলে, কৃষ্ণৰ সন্তোষে তৈলুক সন্তোষ বুলি কৈছে গীতাত। কৃষ্ণই ইমান সুন্দৰকৈ তেওঁ খাইছে, তেওঁ খোৱাৰ লগে লগে ত্ৰিভুৱন সন্তুষ্ট হৈ গ'ল। মানে যি দুৰ্বাসা আৰু মানে ঋষিসকলৰ সৈতে আহিছিলে, এই ঋষিসকলৰ সৈতে একদম পেট ভৰি গ'ল তেওঁলোকে। এতিয়া গা ধুবলৈ তেওঁলোকে আৰু উঠি আহিব নোৱাৰে, ইমান পেট ভৰি গ'ল, উগাৰ আহিব ধৰিলে। এতিয়া দুৰ্বাসাওতো এজন প্ৰবল প্ৰতাপী মুনি আছিল, তেওঁ ধ্যানস্থ হৈ চিন্তা কৰি দেখা পালে যাৰ ওপৰত কৃষ্ণ সন্তুষ্ট হৈ আছে, কৃষ্ণৰ সন্তোষে তৈলুক সন্তোষ বুলি কৈছে, গীতাত কৈছে যে কৃষ্ণ যাৰ ওপৰত সন্তুষ্ট হৈ আছে, আপুনি মই একো কৰিব নোৱাৰো। গতিকে আপোনাৰ ওপৰত যদি ভগৱন্ত সন্তুষ্ট হৈ আছে, তেতিয়াহ'লে আপুনি মই একো কৰিব নোৱাৰো। কৃষ্ণৰ সন্তোষে তৈলুক সন্তোষ, ত্ৰিভুৱন সন্তোষ হৈ থাকে। গতিকে পাণ্ডৱসকলৰ ওপৰত কৃষ্ণ সন্তুষ্ট হৈ থকাৰ কাৰণত পাণ্ডৱকুলৰ জয় হ'ল, আৰু দুৰ্যোধনৰ ওপৰত কৃষ্ণ সন্তুষ্ট নোহোৱাৰ কাৰণত তেওঁলোক ধ্বংস হ'ব লগা। এতিয়া ইয়াৰ লগত এটা শব্দ কৈছিলো, অতিথি দেৱ ভৱ। আমাৰ সনাতন শাস্ত্ৰত কৈছে যে অতিথিয়ে হ'ল দেৱতাৰ তুল্য বুলি কৈছে। অতিথিবিলাক দেৱতাৰ তুল্য বুলি কৈছে। অতিথি ৰাক্ষসৰ ভৱ বুলি কোৱা নাই, কৈছে নেকি? অতিথি দেৱতাহে, যি অতিথি কি কৰিম বুলি আহে, শুদ্ধভাৱে নিৰামিষ খাম বুলি আহে, সেইসকলে অতিথি। যদি কোনোবা অতিথি আহিবলৈ কয় বোলে, নহয় মোক মাংস নহ'লে নহ'ব, মদ নহ'লে নহ'ব, আপোনাৰ ঘৰত আহিবলৈ যদি কোনোবা এজন আলহী যোনে নহওক,
তেওঁ আহিলে যদি কয় না মোক এইটো এইটো দিব লাগিব নহলে নহব আমাক শাস্ত্ৰই কৈছে যে অতিথি দেৱহে হ'ব অতিথি ৰাক্ষস হ'ব মানে গতিকে তেনেকুৱা ৰাক্ষস অতিথিক আপুনি মই শুশ্ৰূষা নকৰিলেও কোনো ধৰণৰ পাপ নালাগে গতিকে অতিথি কি কৰিব লাগে দেৱতুল্য অতিথিবিলাককহে আমি কি কৰিব লাগে ভজনা কৰিব লাগে তেওঁলোককহে সন্তুষ্ট কৰিব লাগে ইয়াৰ মাজত তোমাৰ কাৰণে কথাখিনি বৈষ্ণৱ সকলে তাক বৃথা চিন্তা কৰি মৰে হৰিকে ৰন্ত ভকতক চাৰি ভাগ মুখ কাম ডাকি বোলা ৰাম ৰাম চলি যোৱা বৈকুণ্ঠপুৰ ৰাম যে বৈষ্ণৱ সকলে তাক বৃথা চিন্তা কৰি মৰে হৰি কি হেৰন্ত ভকত বৈষ্ণৱ সকলে বৃথাতেই চিন্তা কৰি থাকে কি হৰিয়ে কি ভকতক এৰে বুলি কৈছে হৰিয়ে কি ভকতক কোনোবা দিনা এৰে মই এৰে ভকতে নিশ্চিন্তে কিছু ময়ো ভকতৰ কৰে নজানো যে ভকতে মোৰ বাহিৰে বেলেগ একো চিন্তা নকৰে ভগৱান গুৰুকে উদ্ধৱক কৈছে হে উদ্ধৱ ভকতে মোৰ বাহিৰে বেলেগ একো চিন্তা নকৰে যিসকল মোৰ একান্ত ভকত আছে আৰু ময়ো ভকতত কৰে নজানো মই ভকতৰ বাহিৰে ময়ো বেলেগ চিন্তা নকৰো ভগৱন্ত পুৰুষে বৈকুণ্ঠত থাকিও কি কৰে আজি আপোনাক জয়ন্তীপুৰবাসী ৰাইজে ইমান সুন্দৰকৈ যেনেকৈ ভাগৱত অনুষ্ঠান আয়োজন কৰিছে এই অনুষ্ঠানত নাহি ভগৱন্ত পুৰুষে আজি বৈকুণ্ঠত থাকিব ভগৱন্ত পুৰুষে কি কৰি থাকে য'ত তেওঁৰ ভক্তসকলে গুণানুকীৰ্তন কৰি থাকে তেওঁ লীলা কীৰ্তন কৰি থাকে এই ঠাইতে ভগৱান পুৰুষে সাক্ষাৎ বিৰাজমান হৈ থাকে ক'ত হে নাৰদন্ত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ তোমায় নাথাকুৰৈ যোগীৰ হিয়ায়ে মুদাই থাকো ভকতৰ কীৰ্তন চাই যাদৱ মাধৱ গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু গতিকে ভকতে চিন্তা কৰিবলগীয়া একো নাই নাৰদন্ত বিষ্ণু আসন্ত কৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনে ব্যাখ্যা কৰিছিল তাৰমানে নাৰদে এবাৰ প্ৰশ্ন কৰিছিলে ভগৱানক ভগৱান আপুনি ক'ত থাকে ভগৱানে কৈছে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নশ মদ্ভক্তাং গায়ন্তি যত্ত তত্ত তিষ্ঠামি নাৰদ হে নাৰদ মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই ক'তে থাকো মই কোনো বৈকুণ্ঠতো নাথাকো মই কোনো যোগীৰ হৃদয়তো নাথাকো য'ত মোৰ ভক্তসকলে গুণানুকীৰ্তন কৰে মই ততেই থাকো বুলি কৈছে সেইকাৰণে এই সংস্কৃত পদ ভাগিতে মহাপুৰুষ গুৰুজনাই শংকৰদেৱ গুৰুজনাই এইখিনি কথা কৈছে নাৰদ বিষ্ণু আসন্ত কৈ ইমান সুন্দৰকৈ ভাঙিছে নাৰদ বিষ্ণুৱে কৈ আছে বৈকুণ্ঠত মই নাথাকো ৰৈ বৈকুণ্ঠতো মই ৰৈ নাথাকো যোগীৰ হিয়া এৰি সমুদায় মই যোগীৰ হিয়াও মই এৰি থাকো য'ত মোৰ ভকতসকলে গুণানুকীৰ্তন কৰে মই ততে থাকো ইমান সুন্দৰকৈ তেওঁ কৈছে ঠাকুৰ ভকতৰ কীৰ্তন চাই আকৌ মাধৱ পুৰুষে কি বুলি কৈছে ও একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বকিয়া যথাত বৈকুণ্ঠ হৰি হৰি যোগীৰ হৃদয় এৰি হাকা হৰি হাই কাতে তথাত ৰাম হাকা হৰি হাই কাতে তথাত
ইমান সুন্দৰকৈ ব্যাখ্যা কৰিছে যে একান্ত ভকতসকলে দুই কান্ত তিনি কান্ত নহয়, আজি এক ঠাইত কালি এক ঠাইত পূজা কৰি থকাবিলাকক কোৱা নাই। একক হ'ব লাগিব, স্থিতিটো একাত হ'ব লাগিব। একান্ত ভকতসকলে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে শুনা ভকীয়া তথা এইজন ঈশ্বৰ কৃষ্ণ হ'ল নিৰ্গুণ, তেওঁ গুণাতীত, কোনো গুণে তেওঁ মানে কিবা কৰিব নোৱাৰে, বন্ধনত ৰাখিব নোৱাৰে। তেওঁ মায়াৰো অতীত, গুণৰ অতীত, তেওঁ সমস্ত, তেওঁ নিৰঞ্জন, নিৰাকাৰ, নিৰ্বিকাৰ, চিদানন্দ, সনাতন, তেওঁৱেই চব। আমি একো নহয় কোনো। সেইকাৰণে আমি তেওঁক লৈ আমি কিবা কৰিব নালাগে। তেওঁ আমাৰ সকলো সময়ত ৰক্ষা কৰি থাকে। আমি যদি পতিত হয়, তেওঁ পতিত পাবন হয়। আমি যিদিনা মৰিম, মৰাৰ দিনা কোন আহিব বুলি কৈছে? অৰ্জুনক কৈছে মৰাৰ দিনা, হে অৰ্জুন ময়ে মৃত্যু হৈ যাওঁ, কৈছে নে নাই? হে অৰ্জুন মৃত্যু হৈ ময়ে যাওঁ, জন হৈ কাল হৈ ময়ে যাওঁ। কালো ময়ে বুলি কৈছে নে নাই? যদি কালো ময়ে হয়, তেতিয়াহ'লে কাল হৈ তেওঁ আহিব আৰু মোৰনো কি চিন্তা? যদি কাল হয় তুমি আহা প্ৰভু, তোমাৰ নিচিনা যদি এগৰাকী যদি ঈশ্বৰ পাওঁ মোৰ জীৱনৰ কাৰণে আৰু কোনো চিন্তা নাই। একে কি বুলি কৈছে? তুমি বেটিৰে নাহি বন্ধু আন যিমূৰ চিন্তা কৰ, তুমি হে নজদি নাথপাও প্ৰভু কহিতো নাহিতে ভয়, অহৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে। কিমান ডাঙৰ ডাঙৰ কথা কৈছে যে তোমাৰ দৰে যদি এগৰাকী নাথ পাওঁ প্ৰভু, তোমাৰ দৰে যদি এগৰাকী ভকত বৎসল ভগৱান পাওঁ, মোৰ আৰু চিন্তাৰ কি কাৰণ আছে? প্ৰভু অকল আপোনাৰ মোৰ চিন্তা কৰাৰ কাৰণে একো কাৰণেই নাই। কি চিন্তা কৰিব লাগে? তোমাৰ দৰে যদি এগৰাকী নাথ পাওঁ, তোমাৰ দৰে যদি এগৰাকী ভকত বৎসল পাওঁ, তোমাৰ দৰে যদি দয়াময় পাওঁ, তোমাৰ দৰে যদি কৰোণাময় পাওঁ, মোৰ আৰু কি চিন্তা? মই য'তেই নাথাকো কিয় মোৰ চিন্তা নাই, কাৰণ তুমি মোক উদ্ধাৰ কৰিবা। গতিকে সেইকাৰণে তুমি বন্ধু, তুমি হেন যদি নাথ পাওঁ প্ৰভু, কহিতো নাহিকে ভয়, মোৰ আৰু ক'তো ভয় নাই। য'তেই নাযাওঁ কিয় ক'তো ভয় নাই। নিশ্চয় তেওঁ কি কৰিব? প্ৰত্যেকটো সময়ত সহায় কৰিবই কৰিব। এতিয়া আপোনালোকৰ মাজত আহিছো, অহা কাইলৈ বেলেগ এক জাগাত যাম, এনেকে আগতেও ঘূৰি আছো, পিছতো ঘূৰি আছো। ভগৱন্ত পুৰুষ যদি থাকে তেনেকে ভয় কৰি নাযাওঁ। আমি অহাৰ সময়ত এইটোকে চিন্তা কৰো যে হে প্ৰভু তুমি যিহেতু আছা, কোনো ভয় নাই। আৰু আপোনালোকো কৈছো, আপোনালোকে কোনোবা ৰাস্তাই ঘাটে ওলাই যাতে ভগৱানক স্মৰণ কৰি যাব। প্ৰভু তোমাৰ দৰে যদি এগৰাকী ভগৱান পাইছো, প্ৰথমতে যদি শৰণ ল'ব লাগিব তেওঁৰ ওচৰত। শৰণ নোলোৱাকে কিন্তু এইবিলাক সেৱা ভিতৰ জন্ম। শৰণ লৈ তেনেকুৱাকে যদি ভকতি কৰা যায়, হে প্ৰভু তোমাৰ দৰে যদি এগৰাকী নাথ পাওঁ প্ৰভু, মোৰ আৰু চিন্তাৰ কোনো কাৰণ নাই। সেইকাৰণে সেনেকুৱা অনাথৰ নাথ, যাৰ নেকি কোনো অনাথ হৈ আছে জীৱনত, কোনেও সহায় নকৰে, তেওঁ বংশ কুটুম্বই কোনেও সহায় নকৰে, কোনেও তেওঁক মানুহ বুলি নাভাবে, কোনেও তেওঁক মানুহ বুলি গণ্যই নকৰে, তেনেকুৱাও যদি কোনোবা আছে, ভাই ককাই চব নাই, তেওঁৱে অকলে আছে, কোনেও তেওঁক সহায় নকৰে, সমাজৰ তেওঁক লেই চাইছিল কৰে, তেনেকুৱা মানুহ যদি ঈশ্বৰৰ ওচৰত যদি কান্দি কান্দি প্ৰাৰ্থনা কৰিব পাৰে যে হে প্ৰভু তুমি যাতে মোক তোমাৰ কৰি লোৱা প্ৰভু, এইবুলি যদি প্ৰাৰ্থনা কৰিব পাৰে কোনোবা দিনা, ঈশ্বৰে তেওঁক নিজৰ কৰিব। গতিকে আমি কোনোবা দিনা কান্দি পাইছিলো এইবিলাক কথাত? নাই পোৱা। আমি এইবিলাক কথাত কোনোদিন কান্দি পোৱা নাই। আমি কিহৰ কাৰণে কান্দিছো? বোলে আজি খাব নাই, বোলে মই ল'ৰাটোক এখন গাড়ী আনি দিব পৰা নাই, দম দি আছে ঘৰত, কেতিয়া গাড়ী দিব পাৰিম, মোবাইল এটা দি কৰি আছে, দম দি আছে, কেতিয়া মোবাইলটো দিব পাৰিম, এইবিলাকক লৈহে কান্দি আছে। দৰকাৰলৈ কাৰোবাৰ ঘৰত বেৰা লিখিব যাব, হাজিৰা কৰিব যাব, দৰকাৰলৈ অভাৰ কাম কৰিব, কেনেকে পাৰিম, কান্দি আছে। আৰু কান্দা মানে কি? চকু পানী ওলতে কান্দা নহয়, সেই বিষয়টোতে লাগি আছে। কিন্তু আমি কোনোবা দিনা জানো কান্দিছো ঈশ্বৰক পাবৰ কাৰণে? হে প্ৰভু মই তোমাৰ হ'ব খোজো, তুমি মোক তোমাৰ কৰি লোৱা প্ৰভু, এইবুলি জানো কোনোবা দিনা কান্দিছো? যদি সেই কান্দনে অহা নাই, তেতিয়াহ'লে ভকতি ক'ৰ পৰা হ'ব? গতিকে সেইকাৰণে মই আকৌ কওঁ প্ৰভুসকল, এনেকুৱা কোন পাপী আছে যি পাপীয়ে ভাগৱতৰ কথা শুনি এতিয়াও ভাল নাপায়? এনেকুৱা কোন পাপী অসমাজকাৰী কুৰুচি সম্পন্ন মানুহ আছে যিয়ে নেকি ভাগৱতৰ কথা শুনি তেওঁৰ দাঁত নিবিন্ধে? যিসকল পাপী লোক, তেওঁলোকহে এই ভাগৱতৰ কথাই কেতিয়াও বিন্ধিব নোৱাৰে। এনেকুৱা যদি তেওঁক যদি ভালকে যদি কোৱা হয়, যদি বুজোৱা হয়, কোনো এনেকুৱা মানুহ থাকিব নোৱাৰে
যে তেওঁ ভাগৱতৰ ওচৰত আহিব ভাগৱতৰ কথা ভাগৱত নুশুনা মানে তেওঁ নিজক নিজে কি কৰিছে জনমটো বৃথা কৰিছে এই ভাগৱতৰ ইমানেই মাহাত্ম্য প্ৰভুসকল যে ফুক মুখাদ্ৰমিত দেৱ সংগীতম পিবত ভাগৱত ৰসমালয়ং মুহুৰৌ ৰসিকা ভূমি ভাগৱতা এই বুলি কৈছে যে ভাগৱত ৰস যোনে যিমান পাৰে পান কৰক পিয়ক আমি যেনেকৈ পানী পি খাওঁ তেনেকৈ ভাগৱতৰ ৰস যোনে যিমান পাৰে পান কৰক পিবত ভাগৱত ৰসমালয়ং ভাগৱতৰ ৰস পান কৰা কেনেকৈ ভাবু হৈ পান কৰা এতিয়া আমি ভাবু হ'ব পাৰিছো নে নাই পৰা এইটো মই নিজক নিজে প্ৰশ্ন কৰিব লাগে মই ভাবু হ'ব পাৰিছো নে নাই পৰা মই নিজকে নিজে প্ৰশ্ন কৰিব লাগে যে এই যে ইমান সময় যে ইয়াতে বহি আছো বহি থাকিবলৈ মোৰ কিবা ভাল লাগিছে নে কেতিয়া হয় লাগি আছে যদি ইয়াত থাকি যদি আপুনি শান্তি আৰু সুখ এই দুটা বস্তু পাইছে আনন্দও পাইছে ইয়াত থাকি আপুনি জানিব যে আপোনাক প্ৰভু ভগৱন্তই কৃপা কৰিছে জীৱনত পৰম শান্তি লাভ কৰিব যি মানুহে ভাগৱত অনুষ্ঠানত আহিব শান্তি নাপায় উঠি যাও লাগি থাকে তেনেকুৱা মানুহৰ জীয়াই থাকোঁতেতো শান্তি নাপায়ে মৰিলেও শান্তি নাপায় সঁচা কথা যিমানে আপুনি যিমান যি নকৰক কিয় যিমান যি আপুনি ধনত কিবা কৰিব নাযাওক যি মানুহে জীয়াই থাকোঁতেই শান্তি ল'ব নাজানে যি মানুহে দেখাজনকেই কৃষ্ণ বুলি নকয় যি মানুহে দেখাজনৰ ওচৰতে সেৱা কৰি আঁঠু কাঢ়িব নাজানে দেখাজনকেই যিয়ে ভগৱান দৃষ্টিৰে চাব নোৱাৰে নেদেখাজনক তেওঁ কি বুলি চাব ভাগৱতে মান্যতা দিছে এইটো প্ৰথমতে ভকতৰ ওচৰত আপুনি আঁঠু লওক তেতিয়াহে ভগৱান কৃপা কৰিব প্ৰথমতে ভকতে কৃপা কৰিব কলিযুগত ভগৱানে আহি তথাস্তু বৎস কি বৰ লাগে কোৱা বুলি ভগৱানে নকয় ভকতেহে ক'ব আৰু ভকতে যেতিয়া ক'ব তেতিয়া ভগৱানে সেই আবেদনখন ৰাখিব আৰু ডাইৰেক্ট যদি ভগৱানক বুজিব যায় তেতিয়াহ'লে কিন্তু নহ'ব সেইকাৰণে কলিযুগত প্ৰথমতে কি কৰিছে ভগৱানৰ ভকতক মান্যতা দি দিছে গতিকে ভকত ৰুই যদি কামবিলাক কৰা যায় ভকতৰ দূৰ আচৰণ কৰা যদি কামবিলাক হয় এই গোটেই ভকত কেইটা ওলাইছে ভাগৱত মিলাটা কয় নহয় কিছুমানে এনেকুৱা কয় নহয় এইবিলাকক যিমানলৈ শুনি আছে সিমানলৈ সাৱধান কৰি দিছো যিমানলৈ শুনি আছে এতিয়া সিমানলৈ সাৱধান কৰি দিছো আপুনি ভগৱন্তৰ দূৰ কৰিলে ভগৱন্তই হয়তো ক্ষমা কৰিব ভকতৰ দূৰ যদি কৰে এইটো ভগৱন্তই কি নকৰে ক্ষমা নকৰে গতিকে সেইকাৰণে অম্বৰীক ৰজাৰ উপাখ্যানত এইবিলাক কাহিনী আপোনাৰ হবে পাব অম্বৰীক ৰজাৰ এখনত কি হৈছিল কি শিক্ষাটো পাইছিলে দুৰ্বাসা মুনিয়ে গোটেইবিলাক কথা ইয়াতে পাব গতিকে হেন জানি প্ৰভুসকল আমি যাতে কেনেকুৱাকে ঈশ্বৰ সাধনা কৰি গৈ থাকিব পাৰোঁ এই ভাৱেৰে যাতে বুজিব পাৰোঁ আমাৰ ভাৱটো এইখিনিয়ে আহিব লাগিব ইয়াৰ বাহিৰে বেলেগ একো নাই বুলিয়ে ভাবোঁ এইখিনিয়ে আছে এইখিনি যদি কাটে কাটে কৰি ল'ব পৰা হয় যদি আমি ঈশ্বৰক এনেদৰে ভজনা কৰিব পাৰোঁ তেতিয়াহ'লে কৈছে ভাৱেতু লভতে জ্ঞানম ভাৱেন লভতে সৰ্বম ভাৱতে জ্ঞানৰ প্ৰতিষ্ঠাতা ভাবিলে সকলোবিলাক পোৱা যায় সেইকাৰণে নাম প্ৰকাৰ লাষ্টত কি বুলি কৈছে মাধৱ পুৰুষে হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজি আপৰম গতি পাৱে ভাৱক ভাই ভগৱন্ত ভজি আপৰম গতি পাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিলে কি পায় পৰম গতি পায় সেইকাৰণে ভাবিব দিছে এই কথাবিলাক শুনাৰ পিছত যদি আমাৰ ভাৱ নাহিলে ভক্তিটো ক'ৰ পৰা আহিব আমাৰ আগৰ দিনৰ ককা আইতাসকলে কৈছিলে বাবা ভাৱে ভক্তি বুলি কৈছিলে বাকী বাদ দি ভাৱে ভক্তি বুলি কৈছিলে এতিয়া ভাৱটো ক'ৰ পৰা হ'ব লাগিব ভাৱটো হ'ব সাধু সংগত আহিলে সাধু সংগত নাহিলে কেতিয়াও আপোনাৰ হৃদয়ত ভাৱ জাগৰিত নহ'ব গতিকে সাধু সংগত নাহিলে এই ভাৱ উদয় হ'ব এই ভাৱেৰেহে কি কৰিব পাৰিব ভক্তিত আগুৱাই গৈ থাকিব পাৰিব সেইকাৰণে ইয়াতে শেষত কৈছে যে বৈষ্ণৱসকলে তাত মিঠা চিন্তা কৰি মানে হৰি কি এৰন্ত ভকতক গতিকে হৰিয়ে কি নকৰে ভকতক এৰি কেতিয়াও নাযায় হৰিয়ে ভকতক এৰি কেতিয়াও নাযায় সেইকাৰণে ভকত কি হ'ব লাগে নিশ্চিন্ত হ'ব লাগে কেতিয়াও ভগৱন্ত পুৰুষে ভকতৰ হিয়া কেতিয়াও এৰি ভকতৰে হিয়া এৰি যাব নোৱাৰে হৰি অলগাই থৈছে নাম প্ৰেমৰ জৰিয় ৰাম ৰাম এই
নামৰ দোলত বান খাই কি কৰি থাকে ভগৱন্ত কৃষ্ণ বন্ধন হৈ থাকে সেইকাৰণে কৈছে ভকতৰ হিয়া এৰি যাবও নোৱাৰে হৰিয়ে কেতিয়াও যাব নোৱাৰে ভকতৰ হিয়া এৰি সেইকাৰণে আমাৰ প্ৰত্যেকৰ হৃদয়ত ঈশ্বৰ আছে ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে তাৰ কাৰণে আমাক খাসকৈ প্ৰশ্ন কৰে হে নৰলোকসকল বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা হৃদিত ঈশ্বৰ আছে তাকে নুমৰা যে বিদুৰ তীৰ্থক লাগি আঁতৰৰ তীৰ্থক যাবৰ কাৰণে তুমি যত্ন কৰি আছা তোমাৰ হৃদয়তে যে ঈশ্বৰ আছে তুমি তাকে নুমৰা তোমাৰ হৃদয়তে যে ৰাম আছে হৃদয়তে যে কৃষ্ণ আছে মাত্ৰ তুমি যোগাই তুলিব লাগে তুমি মাত্ৰ চিন্তা কৰি আছা বৃন্দাবন যোৱাৰ কাৰণে তুমি চিন্তা কৰি আছা কাটি গয়া জগন্নাথ তুমি যোৱাৰ কাৰণে আৰু জগন্নাথপুৰী গৈ তুমি কি কৰা জগন্নাথপুৰী গৈ তুমি ঘৰৰ নাতি পুত্ৰী সকলোৱে মণি মুক্তা পত্নী কম দামত পাইছে এইখিনি মোনা ঘূৰাই লৈ আহা জগন্নাথপুৰীত গৈ তাৰ পৰা বেলেগ একো বস্তু লৈ নাহা এইবিলাকহে চাবৰ কাৰণে যোৱা জগন্নাথপুৰীত গৈও সেইবিলাকৰ প্ৰতি সদায় চিন্তা বোলে আমাৰ নাতিয়াটোৰ কাৰণে এডাল নেকলেছ লৈ যাম এইটো আমুঠি নাতিয়াটোৰ কাৰণে ভাল লাগিব নাতিনীৰ কাৰণে তাতে কমত পাইছো এখন কাপোৰ লৈ যাওঁ জগন্নাথপুৰী যে মানুহৰ এইটোৱে চিন্তা সাগৰৰ পাৰে পাৰে বালিৰ ওপৰত চাবি পোছাক শামুকৰ বালা এইবিলাকে বিচাৰি ফুৰে মানুহে সেইবিলাক ৰত্ন বিচাৰি ফুৰে কিন্তু এই ভাৰত ৰত্নৰ দ্বীপত নাম ধনে যিটো নেকি দিছে সেই বস্তুখিনি মানুহে মানে এই হ'ল মানুহৰ আটাইতকৈ দুৰ্ভাগ্য সেইকাৰণে আমি যাতে এইবিলাক বস্তু ল'ব পাৰো আমি যাতে নাম ধনকে পৰম ধন বুলি ল'ব পাৰো নাম ধন বিনা কলি যুগত আৰু অন্য গতি নাই আপুনি গংগাত গা ধুলে গাটোহে পবিত্ৰ হ'ব গাটো পৰিষ্কাৰ হ'ব কিন্তু ভিতৰখন গংগাই পৰিষ্কাৰ কৰি দিব ভাগৱত গংগাত গা ধুলে আপোনাৰ ভিতৰ বাহিৰ সকলোখিনি পৰিষ্কাৰ হ'ব গংগাত গা ধুলে যেনেদৰে বাহিৰখিনি পৰিষ্কাৰ হয় ভিতৰ পৰিষ্কাৰ কৰিব নোৱাৰে ভাগৱত গংগাত যদি কোনোবাই স্নান কৰিব আহে গা ধুব আহে ভাগৱতৰ ওচৰত যদি কোনোবা আহে ভাগৱত গংগাত আহিলে তেওঁ ভিতৰে বাহিৰে পবিত্ৰ হ'ব